নমস্কাৰ ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ আজি এটা বহুত বেছি ইম্পৰ্টেণ্ট টপিক লৈ আহিছোঁ টপিকটো হৈছে টপ মিনাৰেলছ প্ৰডিউচিং ষ্টেটছ অফ ইণ্ডিয়া এণ্ড ৱৰ্ল্ড আপোনালোকে যদিহে প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন পেপাৰ চাইছে তাত এনেকুৱা এটা প্ৰশ্ন নিশ্চয় লক্ষ্য কৰিছে যে ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক পৰিমাণে সোণ উৎপাদন হয় বা কোনখন ৰাজ্যত সৰ্বাধিক পৰিমাণে বক্সাইট বা বিভিন্ন খনিজ পদাৰ্থৰ নাম দিয়া থাকে আমাক সোধে যে কোনখন ৰাজ্য প্ৰডাকশ্যনৰ ক্ষেত্ৰত শীৰ্ষস্থানত আছে বা কোনখন দেশ আছে গতিকে সেই টপিকটো আজি আমি আলোচনা কৰিম আৰু লগতে এই টপিকটো পঢ়োঁতে আপোনালোকে আৰু এটা কথা মন কৰিব লাগিব যে ডাটাসমূহ আমাৰ লেটেষ্ট হ'ব লাগিব কাৰণ যদিহে কোনোবা এখন ৰাজ্য 2 বছৰৰ আগত শীৰ্ষস্থানত আছে 2 বছৰৰ পাছত হয়তো সেইখন ৰাজ্যৰ শীৰ্ষস্থানত নাথাকিবও পাৰে গতিকে সেই আপোনালোকে কথাটো মনত ৰাখিব লাগিব আৰু এই ক্লাছটোত আমি সম্পূৰ্ণ লেটেষ্ট তথ্যসমূহ লৈছোঁ আৰু আপোনালোকে পৰীক্ষাৰ কাৰণে ইয়াৰ পৰাই চাব পাৰে পুনৰবাৰ কৈছোঁ এক্সাম পইণ্ট অফ ভিউৰ পৰা বহুত বেছি ইম্পৰ্টেণ্ট টপিক হ'ব এইটো গতিকে প্ৰথমতে আমি ইয়াত এখন লিষ্ট লৈ লৈছোঁ লিষ্টখনৰ মতে পঢ়ি ল'ম দিয়া আছে মিনাৰেলছ খনিজ পদাৰ্থ আৰু খনিজ পদাৰ্থ উৎপাদনৰ ক্ষেত্ৰত টপ ইণ্ডিয়ান ষ্টেট শীৰ্ষস্থানৰ ভাৰতীয় ৰাজ্য কোনখন হয় তাৰপাছত বিশ্বৰ ভিতৰত আটাইতকৈ টপ শীৰ্ষস্থানত থকা কাণ্ট্ৰি দেশখন কোনখন হয় প্ৰথমতে আমি সেই বিষয়ে আলোচনা কৰি ল'ম আৰু তাৰপাছত কেইটামান MCQ আছে MCQসমূহ আমি ডিছকাছ কৰিম গতিকে মই স্ক্ৰল কৰি দিছোঁ আপোনালোকে চাই লওক আমি প্ৰথমতে এই লিষ্টখন পঢ়ি ল'ম ঠিক আছে গতিকে লিষ্টৰ মতে প্ৰথম মিনাৰেলছ আছে গোল্ড বা সোণ আৰু সোণৰ উৎপাদনৰ ক্ষেত্ৰত ভাৰতৰ শীৰ্ষস্থানৰ ৰাজ্যখন হৈছে কৰ্ণাটক আৰু বিশ্বৰ ভিতৰত শীৰ্ষস্থানৰ দেশ হৈছে চাইনা ঠিক আছে লগে লগে মোক কওকচোন যে সোণৰ কেমিকেল চিম্বল ইয়াৰ কি হয় ইয়াৰ চিম্বল কি হয় কওকচোন এই প্ৰশ্নটো কেতিয়াবা আহে ছায়েন্সৰ ছেকশ্যনত আহে সোণৰ চিম্বলটো হৈছে AU ঠিক আছে তাৰপাছত আছে বক্সাইট উৎপাদনৰ ক্ষেত্ৰত টপ ইণ্ডিয়ান ষ্টেট ইজ ওড়িশা আৰু টপ কাণ্ট্ৰি শীৰ্ষৰ কাণ্ট্ৰিখন হৈছে দেশখন হৈছে অষ্ট্ৰেলিয়া ঠিক আছে আৰু অষ্ট্ৰেলিয়াৰ ঠিক পাছতে আছে গিনিয়া তাৰপাছত আছে চিলভাৰ বা ৰূপ গতিকে ৰূপৰ চিম্বলো মোক আপোনালোকে কওকচোন ৰূপৰ চিম্বল কি হয় চিলভাৰৰ চিম্বল হৈছে AG ঠিক আছে আৰু ইয়াৰ টপ ইণ্ডিয়ান ষ্টেট শীৰ্ষস্থানৰ ৰাজ্যখন হৈছে ৰাজস্থান আৰু চিলভাৰ প্ৰডাকশ্যনত শীৰ্ষৰ দেশখন হৈছে মেক্সিকো তাৰপাছত নম্বৰ 4ত আছে কপাৰ বা তাম কপাৰৰ চিম্বলটো হৈছে CU আৰু কপাৰ উৎপাদনত শীৰ্ষস্থানত আছে মধ্যপ্ৰদেশ আৰু দেশ হৈছে চিলি নম্বৰ 5ত আছে কয়লা কয়লা উৎপাদনৰ ক্ষেত্ৰত ভাৰতৰ শীৰ্ষস্থানৰ ৰাজ্যখন হৈছে ওড়িশা আৰু বিশ্বৰ শীৰ্ষস্থানৰ দেশখন হৈছে চাইনা তাৰপাছত চাব নম্বৰ 6 হ'ব এতিয়া নম্বৰ 6ত আছে আইৰণ আৰু লোৰ আকৰ উৎপাদনৰ ক্ষেত্ৰত ভাৰতৰ ৰাজ্যখন হৈছে ওড়িশা আৰু বিশ্বৰ দেশখন হৈছে অষ্ট্ৰেলিয়া তাৰপাছত আছে লাইমষ্টোন বা চূণশিল উৎপাদনত ভাৰতৰ শীৰ্ষস্থানৰ ৰাজ্যখন হৈছে ৰাজস্থান আৰু শীৰ্ষৰ দেশখন হৈছে চাইনা তাৰপাছত হৈছে গ্ৰেফাইট উৎপাদনৰ ক্ষেত্ৰত শীৰ্ষস্থানৰ ৰাজ্যখন হৈছে তামিলনাডু আৰু দেশখন হৈছে চাইনা লগে লগে আৰু এটা ইয়াত কথা মন কৰিব ইয়াত আৰু এটা পইণ্ট দিয়া হৈছে যে ৰিজাৰ্ভছ আৰু শীৰ্ষস্থানৰ ৰিজাৰ্ভ হৈছে অৰুণাচল প্ৰদেশ মন কৰিব ইয়াত উৎপাদনৰ কথা কোৱা নাই ৰিজাৰ্ভৰ কথা কৈছে চ' গ্ৰেফাইটৰ সৰ্বাধিক ৰিজাৰ্ভছ আছে অৰুণাচল প্ৰদেশত ঠিক আছে যদি আমাক সোধে যে ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক গ্ৰেফাইটৰ ৰিজাৰ্ভছ আছে তেতিয়া আমি কম অৰুণাচল প্ৰদেশ বুলি ঠিক আছে এইটো প্ৰডাকশ্যনৰ কথা কোৱা নাই কিন্তু তাৰপাছত আহিব নম্বৰ 9 লিড এণ্ড জিংক গতিকে এই ক্ষেত্ৰত শীৰ্ষৰ ৰাজ্য হৈছে ৰাজস্থান আৰু দেশ হৈছে চাইনা নম্বৰ 10 হৈছে টিন উৎপাদনৰ ক্ষেত্ৰত শীৰ্ষৰ ৰাজ্যখন হৈছে ছত্তীশগড় আৰু দেশ হৈছে চাইনা তাৰপাছত হৈছে টাংষ্টেন উৎপাদনত শীৰ্ষৰ ৰাজ্যখন হৈছে ৰাজস্থান দেশখন হৈছে চাইনা তাৰপাছত হৈছে ডায়মণ্ড বা হীৰা উৎপাদনৰ শীৰ্ষত আছে ভাৰতৰ মধ্যপ্ৰদেশ আৰু দেশখন হৈছে ৰাছিয়া তাৰপাছত আছে নেচাৰেল গেছ প্ৰাকৃতিক গেছ উৎপাদনত আমাৰ অসমখন ভাৰতৰ ভিতৰত শীৰ্ষস্থানত আছে মনত ৰাখিব আৰু আনহাতে যদি আমি দেশসমূহৰ বিষয়ে চাওঁ ইউনাইটেড ষ্টেট অফ আমেৰিকা শীৰ্ষত আছে তাৰপাছত আছে ইউৰেনিয়াম উৎপাদনৰ শীৰ্ষত আছে অন্ধ্ৰপ্ৰদেশ আৰু দেশখন হৈছে ইয়াৰ কাজাখাস্তান ঠিক আছে পুনৰবাৰ আমি এবাৰ ৰিভিজন কৰি লওঁ তাৰপাছত MCQ ডিছকাছ কৰিম আপোনালোকে এবাৰ পুনৰ চাই লওক
গতিকে প্ৰথমতে আছে গোল্ড উৎপাদন আছে কৰ্ণাটক কৰ্ণাটক মনত ৰাখিব দেশ হৈছে চাইনা বক্সাইট উৎপাদন আছে ভাৰতৰ ওড়িশা একেবাৰে শীৰ্ষত আৰু দেশ হৈছে অষ্ট্ৰেলিয়া বক্সাইট ওড়িশা মনত ৰাখিব চিলভাৰ আছে ৰাজস্থান তাৰপাছত আছে কপাৰত আছে শীৰ্ষত মধ্যপ্ৰদেশ তাৰপাছত কয়লাত আছে ওড়িশা কয়লাৰ উৎপাদন আছে শীৰ্ষত ওড়িশা আইৰণ অ'ৰত শীৰ্ষত আছে ওড়িশা মন কৰিব আমি ওড়িশা কেইবাবাৰো পাইছোঁ ওড়িশাত ক'ত কি আছে চাওক বক্সাইট উৎপাদনৰ ক্ষেত্ৰত ওড়িশা আগবাঢ়ি আছে কয়লা উৎপাদনত আগবাঢ়ি আছে লগতে আইৰণ অ'ৰ উৎপাদনতো আগবাঢ়ি আছে ঠিক আছে তাৰপাছত চাব নম্বৰ 7 লাইমষ্টোনত আগবাঢ়ি আছে ভাৰতৰ ৰাজস্থান আমি আগতো পাইছোঁ ৰাজস্থান আৰু কিহত পাইছিলোঁ চাওক ৰাজস্থান আমি চিলভাৰ ৰূপত পাইছোঁ ঠিক আছে ৰাজস্থান আগবাঢ়ি আছে ৰূপ উৎপাদনত লগতে লাইমষ্টোন উৎপাদনত আৰু পুনৰ আৰু এটা পাম চাওক টাংষ্টেন উৎপাদনত সেই কথাটো মনত ৰাখিব ঠিক আছে তাৰপাছত আছে গ্ৰেফাইটত শীৰ্ষত আছে উৎপাদনৰ ক্ষেত্ৰত তামিলনাডু আৰু আনহাতে ৰিজাৰ্ভছ আছে অৰুণাচল প্ৰদেশত ঠিক আছে তাৰপাছত আছে লিড এণ্ড জিংকত আগবাঢ়ি আছে ৰাজস্থান পুনৰবাৰ ৰাজস্থান পাইছোঁ টিনত আছে ছত্তীশগড় টাংষ্টেনত আছে ৰাজস্থান এইটো আমি পঢ়িলোৱেই তাৰপাছত ডায়মণ্ডত আছে শীৰ্ষত মধ্যপ্ৰদেশ মন কৰিব মধ্যপ্ৰদেশত আৰু এটা পাইছিলোঁ হয়তো কপাৰ পাইছিলোঁ চাব কপাৰৰ চিম্বল হৈছে CU এইটো চাওক কপাৰ ক'ত আছিলে কপাৰত মধ্যপ্ৰদেশ আছে শীৰ্ষত তাৰপাছত আছে নেচাৰেল গেছ প্ৰাকৃতিক গেছত আছে আমাৰ অসমখন আৰু অসমৰ লগত শীৰ্ষত আছে দেশসমূহৰ ভিতৰত USA তাৰপাছত ইউৰেনিয়ামত আছে অন্ধ্ৰপ্ৰদেশ আৰু দেশখন হৈছে কাজাখাস্তান ঠিক আছে আপোনালোকে লিষ্টখন মনত ৰাখিব লাগিব যেনেধৰণে সুবিধা হয় তেনেকৈ লিখি ল'ব এতিয়া আমি MCQ লৈ যাওঁ which is the largest gold producing state of India ভাৰতৰ সৰ্বাধিক সোণ উৎপাদনকাৰী ৰাজ্য কোনখন হয় সকলোৱে কওকচোন সোণ উৎপাদনৰ ক্ষেত্ৰত একেবাৰে শীৰ্ষত আছে ভাৰতৰ কৰ্ণাটক অপশ্যন নম্বৰ C হ'ব কাৰেক্ট আনসাৰ লগতে গোল্ডৰ চিম্বল মই ইয়াত দি দিছোঁ AU হৈছে চিম্বল কেইটা আপোনালোকে চাব also Karnataka is known as land of gold কৰ্ণাটকক land of gold সোণৰ বা স্বৰ্ণৰ ভূমি বুলিও কোৱা হয় তাৰপাছত আহিব নম্বৰ 422 which country is the largest producer of gold in the world বিশ্বৰ ভিতৰত সৰ্বাধিক সোণ উৎপাদনকাৰী দেশখন হৈছে শুদ্ধ উত্তৰটো হৈছে চাইনা একেবাৰে শীৰ্ষত আছে আৰু মন কৰিব আমি চাইনা কেইবাবাৰো পাইছোঁ ইয়াত চাওকচোন লিষ্টখন চাইনা ক'ত আছে চাওক টাংষ্টেনত আছে টিনত আছে লিডত আছে গ্ৰেফাইটত আছে লাইমষ্টোনতো আগবাঢ়ি আছে তাৰপাছত কয়লাতো চাইনা আছে আৰু আছে সোণতো চাইনা আছে ঠিক আছে আপোনালোকে এবাৰ এইবিলাক চাই যাব ইয়াৰ পাছৰ প্ৰশ্নটো লৈ যাওঁ আমি এতিয়া আহিব 423 which of the following state is the largest producer of natural gas নিম্নলিখিত কোনখন সৰ্বাধিক প্ৰাকৃতিক গেছ উৎপাদনকাৰী ৰাজ্য হয় সকলোৱে মনত ৰাখিব সেয়া হ'ব আমাৰ অসমখন ঠিক আছে আৰু দেশখন হৈছে USA একেবাৰে শীৰ্ষৰ দেশখন হৈছে USA ইয়াৰ পাছৰ প্ৰশ্নটো 424 নম্বৰ which country has the first place in production of coal কোনখন দেশ কয়লা উৎপাদনত শীৰ্ষ স্থানত আছে শুদ্ধ উত্তৰটো হৈছে শীৰ্ষ স্থানত আছে চাইনা আৰু মন কৰিব কয়লা উৎপাদনৰ ক্ষেত্ৰত আমাৰ ভাৰতৰ স্থান হৈছে দ্বিতীয় বিশ্বৰ দেশসমূহৰ ভিতৰত চাইনা আগবাঢ়ি আছে দ্বিতীয়ত আছে ভাৰত সেই কথাটো মনত ৰাখিব কেতিয়াবা ইণ্ডিয়াৰ পজিশ্যনো আহিব পাৰে তাৰ পাছত চাব which state is the top producer of diamond in India ভাৰতৰ হীৰা উৎপাদনৰ শীৰ্ষত থকা ৰাজ্যখন কি হয় গতিকে হীৰা উৎপাদনৰ ক্ষেত্ৰত শীৰ্ষত আছে মধ্যপ্ৰদেশ অপশ্যন নম্বৰ C is the correct answer আৰু মনত ৰাখিব মধ্যপ্ৰদেশৰ পাটনা চিটিক ফেমাছলি দ্য চিটি অফ ডায়মণ্ড বুলিও কোৱা হয় ঠিক আছে ডায়মণ্ড হীৰাৰ নগৰ বুলিও কোৱা হয় লগে লগে মোক কওকচোন টপ কাণ্ট্ৰি কি আছিলে শীৰ্ষৰ দেশখন কি আছিলে শীৰ্ষৰ দেশখন হৈছিলে R for ৰাছিয়া তাৰপাছত which country is the largest producer of diamond আমি পালোৱেই এতিয়া ক'লো কি আছিলে আনসাৰটো ৰাছিয়া তাৰপাছত which country is the largest producer of limestone চূণশিল উৎপাদনৰ শীৰ্ষস্থানৰ দেশখন কি হয় কাৰেক্ট আনসাৰটো হৈছে চাইনা আৰু টপ ইণ্ডিয়ান ষ্টেট ইজ ৰাজস্থান তাৰপাছত which country is in the first place in bauxite production
বক্সাইট উৎপাদনৰ ক্ষেত্ৰত শীৰ্ষস্থানত থকা দেশখন কি হয়? শুদ্ধ উত্তৰটো হৈছে অষ্ট্ৰেলিয়া আৰু টপ ইণ্ডিয়ান ষ্টেট হৈছে ওড়িশা। তাৰ পাছৰ প্ৰশ্নটো, which country is the largest producer of uranium? সৰ্বাধিক ইউৰেনিয়াম উৎপাদনকাৰী দেশ কোনখন হয়? Correct answer is কাজাখাস্তান। এণ্ড টপ ষ্টেট হৈছে ভাৰতৰ অন্ধ্ৰপ্ৰদেশ। তাৰ পাছৰ প্ৰশ্নটো, which state is the largest producer of copper in India? গতিকে ভাৰতত সৰ্বাধিক তাম উৎপাদনকাৰী ৰাজ্য কোনখন হয়? কাৰেক্ট আনচাৰটো হৈছে কপাৰত শীৰ্ষত আছে মধ্যপ্ৰদেশ আৰু কপাৰৰ চিম্বল CU আৰু টপ কাণ্ট্ৰি হৈছে চিলি। তাৰ পাছৰ প্ৰশ্নটো, which of the following countries is the largest producer of silver in the world? নিম্নলিখিত কোনখন দেশ বিশ্বৰ ভিতৰত সৰ্বাধিক ৰূপ উৎপাদনকাৰী দেশ? আৰু চিলভাৰত উৎপাদনৰ শীৰ্ষত আছে মেক্সিকো। অপশ্যন নম্বৰ এ মেক্সিকো ইজ দ্য কাৰেক্ট আনচাৰ। চিলভাৰৰ চিম্বল হৈছে AG আৰু ভাৰতৰ দেশসমূহৰ ভিতৰত শীৰ্ষত আছে ৰাজস্থান। তাৰ পাছত, which country is the largest producer of lead? And the correct answer is দেশখন হৈছে চাইনা আৰু ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত শীৰ্ষত আছে ৰাজস্থান। তাৰ পাছৰ প্ৰশ্ন 434 নম্বৰ, which Indian state has the highest reserves of graphite? সকলোৱে ৰিজাৰ্ভৰ কথা সুধিছে। চ' গ্ৰেফাইটৰ হাইয়েষ্ট ৰিজাৰ্ভ আছে নৰ্থ ইষ্টৰ অৰুণাচল প্ৰদেশ। তাৰ পাছৰ প্ৰশ্নটো, which country is the largest producer of cement? সৰ্বাধিক চিমেণ্ট উৎপাদনকাৰী দেশ কি হয়? আৰু চিমেণ্টৰ ক্ষেত্ৰত একেবাৰে শীৰ্ষত আছে চাইনা। মনত ৰাখিব C for cement, C for চাইনা। আৰু ভাৰতৰ ইয়াত স্থান হৈছে দ্বিতীয়। চিমেণ্ট উৎপাদনত দেশসমূহৰ ভিতৰত বিশ্বত ভাৰতৰ স্থান আছে দ্বিতীয়। ঠিক আছে, আৰু ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত শীৰ্ষত আছে আকৌ মধ্যপ্ৰদেশ। গতিকে আজিৰ ভিডিঅ'টো আছিল ইমানেই। আশা কৰিছোঁ যে আপোনালোকে ভালকৈ পঢ়া শুনা কৰি আছে। সকলোলৈকে শুভেচ্ছা থাকিল আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।